কৰিশ্মাৰ সুকোমল গালত চকুৰৰ স্পৰ্শ বিগ বাজেটৰ সিনেমা ব্যস্ত দুই চিনাকি অভিনেতা লাইট কেমেৰা একশন সিনেমা এখনৰ শুটিং আৰম্ভ হৈছে কৰিশ্মা নাথ আৰু চকুৰ আলীৰ অভিনয়েৰে পূৰ্ণগতিত চলি আছে শুটিং নাগাৰা নামৰ মহিলা পাঠিকা কৰিশ্মাৰ প্ৰেমিকৰ চৰিত্ৰত অভিনয় কৰিছে চকুৰ আলীয়ে চাহ দোকান ফ্লপ হোৱাৰ পিছত সিনেমা জগতলৈ উভতি গৈছে চকুৰ নাগাৰা নামৰ ব্যস্ততাৰ মাজতে কৰিশ্মাই সিনেমাখনৰ বাবে সময় উলিয়াইছে তেওঁ নায়ক চকুৰ আলীক কৈছে ইউ আৰ সো হ্যান্ডসাম চকুৰ আলীও প্ৰেমিকাৰূপী কৰিশ্মাক লগ কৰিবলৈ যোৱাত দেৰি হোৱাৰ বাবে কাণত ধৰি ক্ষমা বিচাৰিছে হ্যান্ডসাম প্ৰেমিকক ক্ষমাও কৰিছে প্ৰেয়সীৰূপী কৰিশ্মাই সিনেমাখনৰ শুটিঙৰ লোকেশ্যন গোপন কৰি ৰাখিছে পৰিচালকে সম্ভৱতঃ শুটিঙৰ স্থলীত ফেঞ্জৰ ভিৰ হয় বুলিয়ে গোপনে কৰা হৈছে কামবোৰ সিনেমাখনৰ নামো বৰ্তমান পৰ্যন্ত ৰাজহুৱা কৰা নাই বিগ বাজেটৰ সিনেমাৰ নায়ক চকুৰৰ অভিনয় এটা শ্বটতে ওকে হৈছে কৰিশ্মাৰো অভিনয় নাগাৰা নামৰ দৰেই হৈছে নিখুঁত দুয়োৰে মণিকাঞ্চন সংযোগত সিনেমাখনৰ শুটিং পূৰ্ণোদ্যমে চলিছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ পিছত চাহৰ দোকানতো ফেইল হোৱা চকুৰ আলী অভিনয়ৰ মাজতে হৈ গৈছে বিলীন তেওঁ স্পৰ্শ কৰিছে কৰিশ্মা নাথৰ সুকোমল গালখন সিনেমাখনত অভিনয় কৰি সন্তুষ্ট বুলি প্ৰকাশো কৰিছে চকুৰে তেওঁ অৱশ্যে সিনেমাত অভিনয়ৰ আছে অভিজ্ঞতা পূৰ্বেও চকুৰে কেইবাটাও মিউজিক ভিডিঅ'ত অভিনয় কৰিছে অৱশ্যে এইবাৰ চকুৰে সেলিব্ৰিটি নায়িকাৰ সৈতে প্ৰথম অভিনয় কৰিছে কৰিশ্মা নাথৰ দৰে নাম চলা পাঠিকাৰ সৈতে চকুৰে কৰিছে প্ৰেমৰ অভিনয় বিগ বাজেটৰ সিনেমাখন সুপাৰহিট হ'ব বুলিয়ে আশা কৰিছে চকুৰে